নমস্কাৰ বন্ধুসকল, এইটো এটা অৰুণাচলৰ ঘৰ। এই ঘৰখন আগতে চাগে মোৰ ইউটিউব চেনেলত ভিডিঅ' এখন চাইছে। ফুল ডিটেইলছকৈ এই ঘৰখনত আপোনালোকে চাব পৰা নাই। বহুত মানে কমেণ্টত কৈ আছিলে যে এই ঘৰখনৰ ফুল ডিটেইলছত এটা ভিডিঅ' এটা লাগে। কেনেকৈ 7 লাখ টকাৰ ভিতৰত এই ঘৰখন বনাই কমপ্লিট কৰিছে। আজি আপোনালোকৰ মাজত এইটোৰ কাৰণে ফুল ভিডিঅ' এখন লৈ আহিছোঁ। এই ঘৰখনৰ আপোনালোকে ফুল ডিটেইলছত চাব পাৰিব। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। কালিৰ পৰা এটা ভিডিঅ' বহুত ভাইৰেল হৈ আছে। মোৰ যিটো ভিডিঅ' ভাইৰেল হৈ আছে, এই ভিডিঅ'টো আপোনাৰ মই 1 মাহ আগত দিয়া ভিডিঅ' ইউটিউবত দিয়া, কিন্তু ভাইৰেল হৈ আছে কালি 2 দিনৰ পৰা। ভিডিঅ'টো বহুত ভাইৰেল, বহুত ভিউজ আহি আছে ভিডিঅ'টোত। আৰু মোৰ ওপৰত কমচে 100ৰ ওপৰত কল মোৰ ওচৰত আহি আছে যে এই যিটো ঘৰ মই ভিডিঅ'ত মোৰ ইউটিউব চেনেলত দিছোঁ, এই ঘৰখন আপোনালোকে কিমান কম দামৰ ভিতৰত কেনেকৈ বনাই ওলাইছে। সেইটো বস্তুটো কিছুমান মানুহে বুজি পোৱা নাই। সেইটোৰ কাৰণে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকে ডিটেইলছত পূৰা বুজি পাবলৈ। আৰু মই এই ঘৰখনত যিটো 3D ড্ৰয়িং বনাই মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। যিটো ঘৰ আপোনালোকে মোৰ ভিডিঅ'ত চাই আছিলে, এইখন ঘৰৰ ৰুমৰ যিটো 3D ড্ৰয়িং, এইখন হ'ল 3D ড্ৰয়িং। আপোনালোকে যিটো মোৰ মোবাইলত চাই আছে, এইটো হ'ল 3D ড্ৰয়িং। এতিয়া আচল কথাটো হ'ল যে ইমান কম পইচাৰ ভিতৰত কেনেকৈ আমি এই ঘৰখন বনাই ওলাই কমপ্লিট কৰিব পাৰিছোঁ। 1 নম্বৰ কথা আপোনালোকে বুজিবলৈ চেষ্টা কৰিব যে মই কথাখিনি ভালকৈ আপোনালোকক বুজাই দিওঁ, তেতিয়াহে বস্তুখিনি বুজি পাব। কিয় সেইটো ভিডিঅ'ত মই আপোনালোকৰ যিটো অৰুণাচলৰ যিটো ঘৰ আছিলে, এই ঘৰখনত আপোনালোকে ভালকৈ বুজি পোৱা নাছিলে, মানে ডিটেইলছকৈ কোৱা নাছিলে। সেইটো কাৰণে মই আজি আপোনালোকৰ মাজত এটা ডিটেইলছকৈ ক'বলৈ মই ওলাই আছোঁ, যাতে পূৰা ডিটেইলছত আপোনালোকে বস্তুটো বুজি পায়। এতিয়া কিছুমান মানুহে কৈ আছে ফুল কমপ্লিট নেকি, যে এই ঘৰখন যিটো দেখিছে ফুল কমপ্লিট আমি যিটো বাজেট কৈছোঁ এইটো ফুল কমপ্লিট। খালি আমাৰ যিটো আপোনালোকৰ যিটো কনষ্ট্ৰাকশ্যনৰ লগত যিটো কনষ্ট্ৰাকশ্যনৰ যিখিনি কাম আহে, ধৰকচোন আপোনালোকে প্লাষ্টাৰলৈকে ঘৰৰ টিং লগাই প্লাষ্টাৰ কৰি আপোনালোকে ফ্ল'ৰটো ঢালাই কৰি দিয়ালৈকে মই 7 লাখ বা কিবা এটা কৈছিলোঁ। এনেকৈ ধৰকচোন স্কুৱাৰ ফুটৰ লগত আহে, আমি কিমান স্কুৱাৰ ফুটত ঘৰৰ কামখিনি কৰোঁ সেইটো বাৰু আপোনালোকৰ কোৱালিটি লৈ সেইটো মই আগতীয়াকৈ মই নকওঁ যে কিমান স্কুৱাৰ ফুটত কামটো আমি কৰিব লগা হয়। আগতীয়াকৈ আপোনালোকক নকওঁ। আপোনালোকৰ ঘৰৰ মেটেৰিয়েলৰ কোৱালিটি লৈ এগ্ৰিমেণ্ট হয়। মই আৰু এটা কথা কৈ আছোঁ যে আপোনালোকে এখন ঘৰ বনাব গ'লে কিমান স্কুৱাৰ ফুটত কৰে ডাইৰেক্ট সুধি দিলে আপোনালোকক মই ক'ব নোৱাৰোঁ। কিয় ক'ব নোৱাৰোঁ? এখন ঘৰ কোন মানুহে কোনটো মেটেৰিয়েলটো কোনটো কোৱালিটিত লগাই ঘৰখন বনায়। ধৰকচোন এক্সাম্পল মই আপোনাক কৈছোঁ, ঘৰৰ টিঙৰ কথাটোও আপোনালোকক কৈ আছোঁ। এতিয়া ধৰক টিংটো হ'ল যিটো টাটা 37 mm, যিটো টাটা ডুৰেশ্যন যিটো টিং হয়, আমি এইটো টিং আপোনালোকে জেনেৰেল যিটো টিং 37, ইয়াৰ ভিতৰত আমি টিংটো লগাই দিব চেষ্টা কৰোঁ। এতিয়া কিছুমান কাষ্টমাৰ আছে যে মই এইটো টিং নলগাওঁ, মই বেলেগ আৰু ভাল কোৱালিটি থকা আৰু দামী থকা টিং লগাম। সেইটোৰ কাৰণে এইবিলাক গোটেইখিনি বস্তুত গৈ পেলাই এগ্ৰিমেণ্টত এনেকৈ হয় যে বস্তুখিনি কি কোৱালিটি থকা বস্তু লগাব, পিছত মানে বস্তুখিনি চেঞ্জ হৈ যায়। সেইটো কাৰণে মই আপোনালোকক কৈ আছোঁ যে আপোনালোকে যেতিয়া মোক কল কৰিব, আপোনালোকে ঘৰখন যদি এনেই কিছুমান মানুহে ফোন কৰি হেৰি কৰি থাকে, আপোনালোকক অনুৰোধ কৰি কৈছে আপোনালোকে এনেই ফোন নকৰিব। ময়ো বহুত কামত ব্যস্ত থাকোঁ, সেইটো কাৰণে সময় নাপাওঁ। মই আপোনালোকক সময় দিব নোৱাৰোঁ। যদি আপোনালোকে কাম ঘৰৰ বনাম বুলি ভাবিছে, তেতিয়াহ'লে বহি পেলাই ডিছকাছ কৰি পেলাই তাৰপিছত কিমান স্কুৱাৰ ফুটত কামটো ঘৰত কি এড কৰিব, কি কৰিব, তেনেকৈ কৰি পেলাই ঘৰখন আপোনালোকে মোৰ লগত এগ্ৰিমেণ্ট কৰি আপোনালোকে ঘৰখন বনাব পাৰে। এতিয়া আচল কথাটো হ'ল যে এই ঘৰখন এতিয়া যিটো মই 3D ড্ৰয়িং বনাইছোঁ, এই ঘৰখন বাৰু আপোনালোকে বুজি পাইছেনে? মই আৰু এবাৰ আপোনালোকক মই বুজাই কৈ দি আছোঁ। আপোনালোকে যিটো ডিজাইন আপোনালোকে চাইছে, যিটো ফ্ৰণ্টৰ ডিজাইন, ছেইম ফ্ৰণ্টৰ ডিজাইন এইটো হ'ব। ঘৰখনৰ ভিতৰৰ কণ্ডিশ্যনটো এইটো আপোনালোকে ইয়াত ভালদৰে মানে চাব পাৰিব। এইটো কাৰণে মই এই 3D ড্ৰয়িং বনাই মই ড্ৰয়িংটো ৰেডি কৰিছোঁ। এতিয়া আপোনালোকে দেখা পাইছে যে এইখন ফাৰ্ষ্টত আপোনালোকে এটা এল টাইপ বাৰাণ্ডা পাব, ধুনীয়া এখন বাৰাণ্ডা। আপোনালোকে ডিজাইনটো গমেই পাইছে। পিছত আপোনালোকে পাই যাব এটা লিভিং ৰুম। আপোনালোকে দেখা পালে লিভিং ৰুম, তাৰপিছত দুটা বেডৰুম, তাৰপিছত এটা লেট্ৰিন আছে, তাৰপিছত আছে কিটচেন আৰু ডাইনিং একেলগতে দিব পাৰিব আপোনালোকে। আৰু মই সেইটো ড্ৰয়িঙত অলপ সৰু আছিলে, মই এইটোত অলপ ডাঙৰ কৰি দিছোঁ। আপোনালোকে এইটো কাৰণে
আপোনালোকে ভাবি নল'ব। এই ঘৰখনৰ যিটো এই ঘৰটো আছে, এই ঘৰটো আপোনালোকৰ বহলটো হৈছে আপোনাৰ 30 আৰু দীঘলটো হৈছে আপোনাৰ 36। এতিয়া ইয়াৰ ভিতৰত ড্ৰয়িংটো বনোৱা হৈছে। আৰু বন্ধুসকল, যদি আপোনালোকক কিছুমান কথা মই সদায় ক'বলৈ চেষ্টা কৰোঁ যে কিছুমান মানুহৰ কথাৰ মানে উত্তৰ দিব নোৱাৰে। এনেকুৱা উত্তৰ আপুনি এনেকুৱা প্ৰশ্ন কৰিব, সেইবিলাক মানুহৰ উত্তৰ আপুনি দিব পৰা হেৰিত নাথাকে। বহুতখিনি কথা কৈ দিয়ে। মানে মই কোনটো কৈ আছোঁ, যদি আপোনালোকে ঘৰৰ কাম কৰিম বুলি ভাবিছে, মই আপোনালোকৰ যিটো বন্দবস্ত হ'ব, সেয়াৰ ভিতৰত আপোনালোকে এগ্ৰিমেণ্ট কৰি মোক কামটো দিব লাগিব। আৰু অথচ প্ৰশ্ন কৰি একো মোৰ হিচাপত কাম নাই। যিটো কামৰ প্ৰশ্ন, এইবিলাক মানুহে কিছুমান কৰিব লাগে। একদম ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছৰ পৰা ইমান ফোন মানে ক'ব নোৱাৰে আৰু মানুহে কি প্ৰশ্ন কৰি থাকে, মই মানে বুজি পৰা নোহোৱা হৈ গৈছোঁ। এতিয়া বন্ধুসকল, ভিডিঅ'টো ভাল লাগিছে, লাইক আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।